নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ আজি যেহেতু পাঁচটাকৈ সমষ্টিত পুৱাৰে পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া কিন্তু ইয়াৰ মাজতে এক আজব ঘটনা ঘটিছে এবাৰ এক ভোট কেন্দ্ৰত সংঘটিত হৈছে আজব কাণ্ড কিয়নো এবাৰ মৃত ব্যক্তি আহিছে ভোটদান কৰিবলৈ কোটে ঘটনা সংঘটিত হৈছে সবিশেষ জনাম এই মুহূৰ্তত এবাৰ ৰাজ্যত সংঘটিত হৈছে এক আজব ঘটনা মৰাণত সংঘটিত হৈছে এই আজব ঘটনা মৰাণ ডুমৰ দলং মজলীয়া বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত এই আজব ঘটনা সংঘটিত হৈছে এজন মৃত ব্যক্তি যেহেতু এবাৰ ভোটদান কৰিবলৈ আহিছে ভোটদান কৰিবলৈ আহি ভোটদানৰ পৰা বঞ্চিত হল লিকিন কুৰ্মী নামৰ এজন লোক ভোটাৰ তালিকাত নিজৰ নাম নেদেখি হতবাক হৈ পৰিছে লোকজন আৰু ভোট কেন্দ্ৰত নিয়োজিত বিষয়ববীয়াই যেহেতু লিকিন কুৰ্মীৰ নাম ব্যক্তিজন মৃত বুলি উল্লেখ কৰিছে তেওঁলোকে উল্লেখ কৰিছে যে সেই ব্যক্তিজন আসলতে মৃত এই ঘটনাৰ পিছতে এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোতে আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ মৰাণত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা এবাৰ মৃত ব্যক্তি আহিছে ভোটদান কৰিবলৈ আৰু এই ঘটনাৰ পিছতে এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মৰাণত মৃত ব্যক্তি আহিল ভোটদান কৰিবলৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখাং বিধানসভা সমষ্টিৰ মৰাণ ডুমৰ দলং মজলীয়া বিদ্যালয়ত যেটো এই ঘটনা সংঘটিত হৈছে আৰু দলং মজলীয়া বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান কৰিবলৈ আহিও ভোটদানৰ পৰা বঞ্চিত হল লিকিন কুৰ্মী নামৰ এজন লোক ভোটাৰ তালিকাত নিজৰ নাম নেদেখি হতবাক হৈ পৰিছে লোকজন এই ভোট কেন্দ্ৰত নিয়োজিত বিষয়ববীয়াই লিকিন কুৰ্মী নামৰ ব্যক্তিজন মৃত বুলি কোৱাত উপায়হীন হৈ পৰে লোকজন আৰু এই ঘটনাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যেহেতু ব্যক্তিজন ভোটদান কৰিবলৈ গৈছিলে পুৱাই কিন্তু বিষয়ববীয়াসকলে কৈছে যে তেওঁৰ নামটো যেহেতু মৃত বুলি উল্লেখ কৰা হৈছে আৰু তাৰ বাবে তেওঁ ভোট দিব নোৱাৰিব এই কথা উল্লেখ কৰিছে আৰু তাৰ পিছতে কিন্তু যেহেতু লোকজন হতবাক হৈ পৰিছে আৰু তাৰ পিছতে তেওঁ যেহেতু উভতি আহিব লগা হৈছে নিজ ঘৰলৈ কাৰণ তেওঁ আজি ভোট দিবলৈ নোৱাৰিলে কাৰণ তেওঁৰ নামত যেহেতু মৃত বুলি লিখা আছিলে তেওঁ মৃত ব্যক্তি হিচাপে যেহেতু ভোটত যেটো লিখা আছিলে আৰু তাৰ বাবে আজি এই লোকজনে ভোটদান কৰিব নোৱাৰিলে আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ মৰাণত সংঘটিত হৈছে এই আজব ঘটনা এবাৰ মৰাণত এক আজব ঘটনা পোহৰলৈ আহিছে যেটো লোকসভা নিৰ্বাচনৰ পাঁচটাকৈ সমষ্টিত যেটো আজিৰে পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া আৰু ইয়াৰ মাজতে কিন্তু আজি বিশেষভাৱে চৰ্চা লাভ কৰিছে এই খবৰটো কিয়নো এজন মৃত ব্যক্তি আহিছে এতিয়া ভোটদান কৰিবলৈ কিন্তু তেওঁ ভোটদান দিবলৈ দিয়া নাই কিয়নো লোকজন যেটো মৃত বুলি বিষয়ববীয়াসকলে উল্লেখ কৰিছে আৰু তাৰ বাবে তেওঁ এতিয়া হতবাক হৈ পৰিছে নিজৰ ভোটাৰ তালিকাত তেওঁৰ নামটো নিজে যেটো আজি দেখা নাপায় তেওঁ নিজে হতবাক হৈ পৰিছে এতিয়া আপুনি ভোট দিবলৈ নাপালে যোৱা বছৰ আগতে দিছিলে আপুনি আগতে দি বুঢ়া হৈ গ'ল এবাৰ ভোট দিব নোৱাৰিলে ছাৰ মোৰনো কিলাটো কোনো হেৰি নাই লেকিন এনেকুৱা হ'ব নাপায় নহয় বুঢ়া মানুহ আমাৰ এখেত হৈছে শ্ৰী লিকিন কুৰ্মী আৰু আমাৰ ১ নং ডুমৰদলং ভোট চেণ্টাৰ হয় আৰু এখেতে প্ৰত্যেক বছৰে ভোট সাব্যস্ত কৰে আৰু এখেতৰ বয়স প্ৰায় ৬৫ বছৰমান হৈছে কিন্তু এতিয়া তেখেতৰ মৃত্যু বুলি এবাৰ ভোটাৰ লিষ্টত আহিছে গতিকে তেওঁ ভোটদান কৰিবলৈ সোমাইছিলে কিন্তু পলিং অফিচাৰসকলে তোমাৰ মৃত্যুৰ লিষ্ট আহিছে গতিকে তুমি ভোটটো দিব নোৱাৰা বুলি কৈ তেখেতক বাহিৰলৈ ওলাই পঠিয়ালে তেতিয়া আমাৰ অনুৰোধ যাতে জীৱিত লোকসকলে যদি মৃত বুলি আহে তেনেহ'লে চৰকাৰৰ পৰা পাবলগীয়া প্ৰাপ্যখিনি পৰাটো বঞ্চিত হৈ পৰিব এই গতিকে আমাৰ অনুৰোধ যাতে এনেকুৱা নকৰে পৰৱৰ্তী সময়ত যাতে এইবিলাক দৃষ্টিগোচৰ ৰাখে বুলি আমাৰ অনুৰোধ থাকে এতিয়াতো আগৰ পৰা ভোট দি আহিছে গত বছৰ দি আহিছে এইবাৰো দিবলৈ আহিছিলে কিন্তু এতিয়া চাইছোঁ তাত ডেট ওলাইছে বোলে ৰঙা চিন মৰা আছে ডেট বুলি কৈছে মানে ৰঙা চিন আহি হেৰি মৰা আছে বুলি ক'লে ভোট দিব নোৱাৰিলে ভোট দিব নোৱাৰে বুলি কৈছে কিন্তু মানুহটো জীয়াই আছে